দুলীয়াগাঁও তো এইটো এবাৰ সোমাই চাওঁ 300 বছৰ পাৰ হৈ গ'ল আৰু তাৰ वेलकम बैक टू माय यूट्यूब चैनल। आज এটা নতুন ঠাইৰ পৰাই এইখনতে আহিছিলোঁ। আজি ফৰকাটিঙৰ পৰা ব্লগটো ষ্টাৰ্টিং কৰিলোঁ। এতিয়া গৈ আছোঁ গোলাঘাট, তাৰপিছত গৈ আছোঁ যোৰহাট। এটা নতুন ব্লগ হ'ব তো বলকচোন আগৰ পিনে গৈ থাকোঁ। জাষ্ট নামিলোঁ এইখন ট্ৰেইনৰ পৰা। বলক গোলাঘাট দুলীয়াগাঁও তো আহি ভালেই লাগিছে। চেম গাঁৱৰ পৰিৱেশটো চব চেমেই হয়। তো এতিয়া আগত ধুনীয়া মন্দিৰ এটা আছে। কালি ৰাতিপুৱা ভাওনা চাই পুৰা টোপনি লাগি আছে। তো আগত এটা ধুনীয়া প্ৰায় 300 বছৰ পুৰণি মন্দিৰ এটা আছে। মন্দিৰ বোলে আমাৰ ফালে মন্দিৰ বুলি কয়, ইফালেতো মন্দিৰ বুলি নকয়, চব নামঘৰ বুলি কয়। তো এতিয়া নামঘৰত গৈছে। এইটো বৰ নামঘৰ মিছামৰা দুলীয়াগাঁও। তো এইটোত এবাৰ সোমাই চাওঁ বৰ নামঘৰ। বনাইছে কি আছিল এইটো? সাঁচি গছৰ কি বনাইছিল? সাঁচি গছৰ এইটো হেৰি হয়, আতৰ বনাই। আতৰ মানে চেণ্ট চব সাঁচি গছ এইবিলাক ডিবাই যায়। আজমলটো এইটোৱে বিজনেছ মেইন। আজমল যে আজমলৰ মেইন বিজনেছ কৰিলোঁ। পাছত তুমি হৈছে দুলীয়াগাঁও বৰ নামঘৰ। ভাওনা নহয়, ইয়াত ভাওনা নহয়। ইয়াৰ স্পেচিয়েলিটি কেতিয়াও ভাওনা নকৰে। ভাওনাৰ কাৰণে আমাৰ নাট্যশালা আছে। 1 নং আখৰা ঘৰ আছে, 2 নং আখৰা ঘৰ আছে, 2টা নাট্যশালা আছে। এইটো এটা উদ্যান এটা আছে দুলীয়াগাঁও বৰনামঘৰ। বৰনামঘৰৰ মানে 300 বছৰ হৈছিলে। 300 বছৰৰ এইটো এটা চিহ্ন হিচাপে ৰাখিছে। আজি 300 বছৰ পাৰ হৈ গ'ল আৰু তাৰ কাৰণে এইটো বনাইছে। এইটো এটা আছে ধুনীয়া পুখুৰী ওচৰতে। ইয়াতে কাছো আছে, কেতিয়াবা ওলাই। এইজোপা কিবা গছ আছিল, নামটো কেন্দুল গছ। ভগৱান থাকে বুলি কয় বোলে, কেন্দুল গছ। আৰু ইয়াৰ ওচৰতে কিনাৰতে অকণমান চাহ বাগিচা এখনো আছে। এইজোপা বকুল নহয় নেকি? এইটো খাচী গছৰ গুটি। ইয়াৰ পৰাই পুলি কৰিব পাৰি। বহুত মূল্যৱান গছ। এইটো এনেকুৱা গছৰ এডালতে 20-30 হাজাৰ টকা। যদি ইয়াত মালটো ধৰে 20-30 হাজাৰ টকা হয়। ইয়াতে মানে ফুটাই পোকটো সোমাই পেলাই ভিতৰতো খাৰ বনালে ইয়াত সেইটো মাল বুলি কয়। সেই মালটোৰ পৰা আঁতৰ বনালে এইটোত যদি সেই ফুটাটো হৈ পেলাই এইটো হেৰি হয়, এই পুলিটোতে মিনিমাম 10,000-20,000 টকা হয়। 20,000 টকা হয়। আৰু ডাঙৰ হলেতো আৰু হয়, মানে লাখত যায় তেনেকুৱা। সেইকাৰণে কালিৰ পৰা পুৰা খাচীয়ে দেখি আছো। মানে প্ৰত্যেক ঘৰে খাচী আছে। এনেকে একপাক দিব পাৰি। দেখুৱাব পাৰা। এইটো নামঘৰৰ ভিউ। পিছ চাইডৰ পৰা ইয়াত পতা বুলি হিচাপে নাথাকে। আইসভা বৰসভা এনেকুৱা হয় ফাংচনবিলাক, যিবিলাক মাংগলিক অনুষ্ঠান সেইবিলাক কৰা যায়। আৰু মেইনলি সেই আইসভা বৰসভাৰ অন্তত ভাওনা কৰে তেনেকুৱা। আৰু যিটো আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান সেইটোও হয়, এই ভালকে হয়। আৰু ভাওনাটো এই কালি য'ত আমি ভাওনা চালোঁ, আজিকালিতো ভাওনা তাতে হয় চাগে। আৰু প্ৰত্যেক বিহুত ইয়াতে মানে সমজুৱা শৰাই হয়। প্ৰত্যেক বিহুত ইয়াতে শৰাই দিহে বিহু উদযাপন কৰে। কাতি বিহুৱে হওক, বহাগ বিহুৱে হওক, মাঘৰ বিহুৱে হওক, মানে বিহুৰ প্ৰথম দিনা শৰাই থাকিবই তেনেকুৱা। ইয়াতে আমি বহুত ভাৱ ভক্তিৰে কৰোঁ। আৰু এই মানে যিটো নামঘৰৰ যিটো হেৰি তুমি দেখাব পাৰা নামঘৰৰ ভিউটো। তো নামঘৰৰ যিটো হেৰি হয়, তো
নামঘৰত মানে কি হয় মানুহ যেতিয়া সোমায় চুৰিয়া বা এনেকুৱা পিন্ধিহে সোমায় নৰ্মেলি কি হাফ পেণ্ট বা লং পেণ্ট পিন্ধি সোমোৱা নাযায় আমি সেইটো মানো যে ভাল অনুষ্ঠান হিচাপে আৰু এখন মানে শ বিঘা মাটিত এখন মানে হাবি আচলতে কাঠনি বাৰী ইয়াত সকলো ধৰণৰ গছ আছে নাহৰ চাম চেগুন চব গছ আছে এইবিলাক নাহৰ গছ এইবিলাক সন্মুখত যিবিলাক আছে নাহৰ গছ এই নাহৰ গছ মই প্ৰথম দেখিলোঁ নাহৰ গছ নাহৰৰে কুমলীয়া পাত যে যিটো হয় সেইটো নাহৰ গানটো যে আছে তো সেইটো এতিয়া আমি আছোঁ কাছৰ সন্ধানত এতিয়া ক'ৰবাত চুকত কাছু ওলাই দেখে নাই কাছৰ এতিয়া ৰ'দ যে নোলাব পাৰে তুমি এইফালে যাওঁ মই কৈ দিওঁ চল মন্দিৰ বুলি নাথাকে ইয়াতে মানে আমাৰ নামঘৰটোৱে মন্দিৰ ইয়াতে মন্দিৰ বুলি নকয় আমি নামঘৰ বুলি কওঁ তুমি দেখাবা এই যে হাঁহ বহি যে তললৈ আহিছে এই বৈ আহিছে এইবিলাক চব মাল হৈছে এইবিলাকত প্ৰাইচ বেছি হৈ যায় 1 লাখ টকা হৈ যাব পাৰে চব ৰখাই গৈছে চাওক কেনেকুৱা মূল্যৱান গছ